সকলোৰে শিৰত কৃপাশীষ বৰিষণ কৰে। যস্য প্ৰভা প্ৰভৱতু জগদণ্ড কোটি কোটি সশেষঃ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দ। এই সনাতন শব্দটো প্ৰবাহিত হৈ থাকিব। সেয়া আমি ক'ব খোজো সকলো ধৰ্মৰে যদি পিতৃ ধৰ্ম আছে সেয়া হ'ল সনাতন বৈষ্ণৱ ধৰ্ম। কাৰণ তাৰপিছতহে সনাতন শব্দটোৰ অৰ্থ আলোচনা কৰাৰ লগে লগে আমি বৈষ্ণৱ শব্দটোৰ অৰ্থ আলোচনা কৰিব লাগিব। বৈষ্ণৱ শব্দটোৱে কি বুজাইছে? যিটো নাম কৰণ কৰা হৈছে সনাতন বৈষ্ণৱ ধৰ্ম। আমি সাধাৰণতে জানো যে বিষ্ণুক উপাসনা কৰিব তেওঁ বৈষ্ণৱ, কিন্তু বিষ্ণুৰ চৰিত্ৰ গ্ৰহণ নকৰা পৰ্যন্ত তেওঁ কেৱল বিষ্ণু মন্ত্ৰ উচ্চাৰণ কৰিলে বৈষ্ণৱ হ'ব নোৱাৰে। বিষ্ণুৰ চৰিত্ৰ কি? তৃণাদপি সুনিচেন তনুৰপি সহিষ্ণুনা অমানীয়া নীনা মানধেয়ম। অৰ্থাৎ যি নিজকে অত্যন্ত সৰু বুলি ভাবিব পাৰে, বিনয় স্বভাৱ গ্ৰহণ কৰিব পাৰে, তৰুৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, অমানীজনক মান দি তৃপ্তি লাভ কৰিব পাৰে, এয়া বৈষ্ণৱৰ লক্ষণ। আৰু সেই চৰিত্ৰ আছে বিষ্ণুৰ দেহ মন আৰু প্ৰাণৰ মাজত। কেনেকৈ চাওক, তাৰ এটা মনোৰম কাহিনী ক'বলৈ বিচাৰিছোঁ। বৈৱস্বত মনুৱে যিদিনাখন বিশ্বজিৎ যজ্ঞ আৰম্ভ কৰিলে, তেওঁ সেই যজ্ঞত শ্ৰেষ্ঠ দেৱতা বহুৱাই যজ্ঞ সম্পূৰ্ণ কৰাৰ মানস কৰিলে। তেতিয়া বৈৱস্বত মনুৱে নাৰদক মাতি আনি ক'লে, নাৰদ, তুমি মোক এজন শ্ৰেষ্ঠ দেৱতা মাতি আনিব লাগে আৰু সেই দেৱতাজনক মোৰ যজ্ঞত বহুৱাব লাগে, আৰু সেই দেৱতাজনক বহুৱাৰ পিছত মই যজ্ঞ কাৰ্য যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। নাৰদে দায়িত্বটো গ্ৰহণ কৰিলে। মই যদি এই দায়িত্বটো অকলে পালন কৰোঁ, ইমানবিলাক দেৱতা আছে, মই কোনোবা দেৱতাৰ মুখত কৰিব লাগিব। গতিকে এই দোষটো মই কিয় লওঁ? তেওঁৰ পেটে পেটে ঈৰ্ষা আছিলে ভৃগুৰ প্ৰতি। কাৰণ ভৃগুৰ বুঢ়া আঙুলিত জ্ঞানচন্দ্ৰ আছে, আৰু জ্ঞানচন্দ্ৰ থকাৰ কাৰণে ভৃগু সকলো ঋষিমুনিতকৈ এখোজ আগুৱাই যাব পাৰে। নাৰদৰ পেটে পেটে সেইটোৱে ঈৰ্ষা। নাৰদে ভাবিলে, এই চলতে মই যদি ভৃগুক কোনোবা দেৱতাৰ মুখত পেলাই দিব পাৰোঁ, তেওঁৰ জ্ঞানচন্দ্ৰ নিশ্চয় হ্ৰাস হ'ব আৰু আমি অন্ততঃ তেওঁতকৈ এখোজ আগবাঢ়ি যাব পাৰিম। সেই কথাকে পাঙি নাৰদ ভৃগুৰ ওচৰলৈ গ'ল আৰু ভৃগুক অভিবাদন জনাই ক'লে, হে মুনিবৰ, তুমি আচলতে ত্ৰিকালজ্ঞ ঋষি, তুমি নজনা কথা একো নাই, আৰু তুমি নোৱাৰা কথাও একো নাই। সেই আজি মই তোমাক এটা দায়িত্ব দিবলৈ আহিছোঁ, তুমি সেই দায়িত্বটো পালন কৰা। তেতিয়া ভৃগুৱে সুধিলে নাৰদক কি দায়িত্ব পালন কৰিব লাগে। তেতিয়া নাৰদে ক'লে, বৈৱস্বত মনুৱে বিশ্বজিৎ যজ্ঞ পাতিছে, তাত এজন শ্ৰেষ্ঠ দেৱতা নিৰ্বাচন কৰি দিব লাগে। এই কামটো তোমাৰ বাহিৰে আৰু আনে কৰাটো সম্ভৱ নহয়। তুমি এইটো নিৰ্বাচন কৰি দিব লাগে। ভৃগুৰ অভিমানী ভাৱ আছিল। লগে লগে ভৃগুৱে একেষাৰতে কৈ পেলালে, মই এইটো কৰি দিম, মোৰ কাৰণে এইটো সহজ কথা। ভৃগুৱে এনেকৈ নাৰদক সন্মতি দি
ভিগু গ'ল। দুখোজমান গৈয়ে ভিগুৱে ভাবিলে ৩৩ কোটি দেৱতাৰ মাজৰ পৰা দেৱতা নিৰ্বাচন কৰি অনাটো ইমান সহজ কথা নহয়। সেই ৩৩ কোটি দেৱতাক প্ৰতিনিধিত্ব কৰা ৩জন মূল দেৱতা আছে। মই সেই ৩জনৰ ওচৰতে প্ৰথমতে যাওঁ, ব্ৰহ্মা, বিষ্ণু, শিৱ। যদি মই প্ৰথম খোজটোত ব্যৰ্থ হওঁ তেতিয়া মই আনৰ ওচৰলৈ যাওঁ। এই কথাকে ভাবি ভিগু ওলাল। প্ৰথম ব্ৰহ্মলোকলৈ গ'ল। গৈ ব্ৰহ্মাক দেখা পালে। ব্ৰহ্মাক দেখা পাই ব্ৰহ্মাৰ সন্মুখত ভিগুৱে থপচকে বহি দিলে। বহি দিয়াতে ব্ৰহ্মাৰ খং উঠিলে, কাৰণ ব্ৰহ্মাৰ মানৱ সন্তান ভিগু। পিতৃৰ ওচৰত পুত্ৰই কেনেকৈ অভিবাদন কৰিব লাগে তেওঁ সেইকণ শিষ্টাচাৰো নাই। সেইকাৰণে ব্ৰহ্মাৰ খং উঠি ভিগুৰ ভালে পিঠি দি ব্ৰহ্মা বহিলে। তেতিয়া ভিগুৰো খং উঠিলে, আৰু মই হয়তো এওঁকে শ্ৰেষ্ঠ বুলি ঘোষণা কৰি থৈ গলোহেঁতেন। শ্ৰেষ্ঠ বুলি ঘোষণা কৰাটো দূৰৰ কথা, মোৰ লগত আলাপ এটা নকৰিলে, মোক কোনো সম্বোধন নধৰিলে, মোৰ ফালে পিঠি দি বহিলে। তেতিয়া ভিগুৱে খঙতে শাপ দিলে, তুমি সকলোৰে অপূজ্য হৈ থাকা। সেইকাৰণে ব্ৰহ্মা সাধাৰণতে অপূজ্য হৈ থাকে দুটা এটা বিশেষ নিৰ্দিষ্ট বিষয়ৰ বাহিৰে তেওঁ পূজা নাথাকে। তাৰপিছত ভিগু শিৱলোকলৈ গ'ল। শিৱলোকত দেখিছে তেওঁৰ দুৱাৰমুখত নন্দী ভিঙি ৰখীয়া হৈ আছে। নন্দী ভিঙিক দেখি ভিগুৱে ক'লে, মই প্ৰভু শিৱদেৱক দৰ্শন কৰিবলৈ আহিছোঁ, তোমালোকক মোক ব্যৱস্থা কৰি দিয়া। নন্দী ভিঙিয়ে কথাষাৰ শুনি সাউত কৰি ভিতৰলৈ গ'ল, আৰু গৈ তেওঁলোকে যিটো দেখা পালে সেইটোকে আহি ভিগুৰ আগত বিৱৰণ দাঙি ধৰিলে। ভিগুক ক'লে, প্ৰভু শিৱদেৱ এতিয়া মাতৃ পাৰ্বতীৰ সহিতে সনাতন ধৰ্মৰ আলাপত ব্যস্ত হৈ আছে, আৰু এনেকুৱাকে দীঘলীয়াকৈ কথা পাতিছে, আমাৰ অনুভৱ প্ৰায় 6 মাহ দিন লাগিব এই আলাপ শেষ হ'বলৈ হ'লে। সেয়ে আপুনি প্ৰভু শিৱদেৱ দৰ্শন কৰিবলৈ হ'লে 6 মাহ দিন বাট চাব লাগিব। ভিগুৰ খং উঠিলে যে মোক কোনো সম্ভাষণ কৰা নাই, দেখা কৰিবলৈ দিয়া নাই, মই তেওঁক দেখা পাবৰ কাৰণে 6 মাহ দিন বাট চাই থাকিব লাগে, তেওঁ কেনেকৈ শ্ৰেষ্ঠ হ'ব? লগে লগে ভিগুৱেও শাপ দিলে, শিৱদেৱ তুমি তিৰোতা হেৰুৱা হৈ থাকা। আৰু সেইকাৰণে আপোনালোকে জানে শিৱৰ প্ৰতিবিম্বত মূৰ্তিত পোনে পোনে পূজা নাথাকে, যোনি মুদ্ৰা সম্ভূত শিৱলিংগতহে পূজা থাকে। এইটো ভিগুৰ অভিপ্ৰায়। তাৰপিছত ভিগু বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠ পালেগৈ, গৈ দেখিছে বিষ্ণু শয়ন কৰি আছে। বিষ্ণুক জগাইছে, বিষ্ণু সাৰ পোৱা নাই। শেষত তেওঁ অগ্নিকৰ্মা হৈ বিষ্ণুৰ বক্ষত আঘাত কৰি দিয়াৰ লগে লগে, পদাঘাত পোৱাৰ লগে লগে বিষ্ণু সাৰ পালে, আৰু তেওঁ সন্মুখত ভিগুমণিক যেতিয়া দেখা পালে, পাদ্য অৰ্ঘ্য আচমনীয়ৰে তেওঁ পূজা কৰিলে। লগে লগে ভিগুৰ বুজিবলৈ বাকী নাথাকিল যে যিজন দেৱতা মোৰ খং উঠাৰ কাৰণে মই বক্ষত আঘাত কৰি দিলোঁ, সেই আঘাত হোৱাৰ পিছতো যিজনে প্ৰতিশোধ পৰায়ণী স্বভাৱ গ্ৰহণ কৰা নাই, তাৰ বিপৰীতে পাদ্য অৰ্ঘ্য আচমনীয় লৈ মোক পূজাহে কৰিলে। এওঁতকৈ সহনশীল,
এওঁকৈ বিনয়ী, এওঁকৈ ধৈৰ্যশীল, এওঁকৈ অমানিজনক মান দি ভাল পোৱাৰ দেৱতা পৃথিৱীত কোন আছে? সেইদিনাখন ভিগুৱে ঘোষণা কৰিলে আটাইতকৈ যদি শ্ৰেষ্ঠ দেৱতা আছে সেইজন বিষ্ণু। আৰু সেই বিষ্ণুৰ বক্ষত যে ভিগুৱে আঘাত কৰি দিছিল, লগে লগে সেই জ্ঞানচন্দ্ৰ বিষ্ণুৰ বক্ষত সোমাই থাকিল। নাৰদৰ উদ্দেশ্য পূৰণ হ'ল। সেইদিনাখনৰ পৰা ভিগুৰ শক্তি হ্ৰাস পালে, কাৰণ তেওঁ জ্ঞানচন্দ্ৰৰ বলতহে আনতকৈ বেছিকৈ খোজকাঢ়ি গৈছিল, কিন্তু সেইদিনাখনৰ পৰা তেওঁ সেই শক্তি হ্ৰাস পালে। সেই চৰিত্ৰৰ কথা কৈছে, অৰ্থাৎ বিষ্ণুৰ চৰিত্ৰৰ কথা কৈছে। আমি আকৌ কৈছোঁ, বিষ্ণুৰ নামাৱলী গাত মেৰিয়ালেই, বিষ্ণুৰ মন্ত্ৰ উচ্চাৰণ কৰিলেই, বিষ্ণুৰ নাম ল'লেই তেওঁ বৈষ্ণৱ হ'ব নহয়। যেতিয়ালৈকে তেওঁ এই বিষ্ণুৰ চৰিত্ৰ অনুকৰণ নকৰিব, সেয়ে তেওঁ বিনয়ী হ'বই লাগিব, তেওঁ সহনশীল হ'বই লাগিব। মুখ্য পাপ যি প্ৰকাৰেই নহওক, আনক অন্যায় কৰি মাত্ৰ নিজে সুখে থাকিব লাগে, এইটো পাপ। তাৰপিছত কোৱা হৈছে, কৰাইবে মহাপুণ্য অদ্ভুত, পুণ্য উদয় কৰি দিব। পুণ্য কি? 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত আমি যেতিয়া পিতৃ মাতৃক চিনি পাম, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ বুলি ভাবি যেতিয়া তেওঁলোকক যথাৰ্থ সন্মান জনাম, এয়া পুণ্য। যি শিক্ষাগুৰুৱে জ্ঞান চক্ষু উন্মোলিত কৰি আমাক পথৰ সন্ধান দিছে, আচাৰ্য দেৱো ভৱ, সেই শিক্ষাগুৰুক সন্মান জনোৱাটো পুণ্য। ঘৰলৈ যিমান অতিথি আহিছে, ভগৱান বুলি ভাবি অতিথি দেৱো ভৱ, এই ভাৱেৰে ন্যায্যতা যেতিয়া প্ৰদান কৰিব, এয়া পুণ্য। অসহায়জনক সহায় কৰিব, পুণ্য। দুৰ্বলীজনক সাহস দিব, পুণ্য। কেৱল তীৰ্থ স্নান কৰিলেই, তীৰ্থ দৰ্শন কৰিলেই, কেৱল বিগ্ৰহ পূজা কৰিলেই, নাম গালেই মানুহ পুণ্যৱন্ত হ'ব নোৱাৰে। আৰু পুণ্যতাৰ চানে তেতিয়া দ্ৰৌপদী কান্দি কান্দি ব্যাকুল হ'ল। অৰ্জুনে দ্ৰৌপদীৰ সেই অৱস্থা দেখি তেওঁক সান্তনা দি ক'লে, তুমি আৰু কান্দি কান্দি নাথাকিবা, মই তোমাৰ আততায়ীজনক ধৰি আনিম। এইদৰে কৈ অৰ্জুনে কৃষ্ণক ৰথত তুলি অশ্বত্থামাক খেদি গ'ল। সেই আক্ৰমণ দেখি অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে। লগে লগে ৰথৰ পৰা নামি অৰ্জুনে কৃষ্ণক অৱনত মস্তকেৰে অৰ্থাৎ আঁঠুকাঢ়ি বিনয় ভাৱেৰে ক'লে, প্ৰভু তুমি মোক ৰক্ষা কৰা। তেতিয়া কৃষ্ণ সুধিলে, কি হৈছে অৰ্জুন তোমাৰ? তেতিয়া অৰ্জুনে ক'লে, আমি আক্ৰমণ কৰা দেখি অশ্বত্থামাই আমালৈ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি দিছে, মই এতিয়া কেনেকৈ তাৰ পৰা ৰক্ষা পাম? সেইকাৰণে মই তোমাৰ ওচৰত ভিক্ষা বিচাৰিছোঁ, উপায় বিচাৰিছোঁ, তুমি মোক ৰক্ষাৰ উপায় দিয়া। তেতিয়া ভগৱান কৃষ্ণই হাঁহি হাঁহি ক'লে, অৰ্জুন তুমি এটা নিৰ্বোধ বালকৰ দৰে মোৰ ওচৰত ভিক্ষা বিচাৰিছা, মই ইয়াৰ কাৰণ বিচাৰি পোৱা নাই। মই দেখিছোঁ তোমালৈ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে, সেইপাত ব্ৰহ্মাস্ত্ৰ প্ৰতিহত কৰিব পৰা ক্ষমতা তোমাৰো আছে। তোমাৰ তোলতো ব্ৰহ্মাস্ত্ৰ আছে, সেইপাত ব্ৰহ্মাস্ত্ৰ উলিয়াই দেখোন মাৰি দিলেই সেইপাত ব্ৰহ্মাস্ত্ৰ নিপাত হয়। তাকে নকৰি
সাধাৰণ শিশুৰ দৰে বালকৰ দৰে কালি কালি তুমি মোৰ ওচৰত ভিক্ষা বিচাৰিছা মই ইয়াৰ কাৰণ বিচাৰি পোৱা নাই তেতিয়া অৰ্জুনে কালি কালি ক'লে নহয় প্ৰভু তুমিহে ব্ৰহ্মাস্ত্ৰ সন্মুখত থাকোঁতে মোৰ তোলত থকা ব্ৰহ্মাস্ত্ৰৰ মূল্য নাই তুমিহে মোক ৰক্ষা কৰিব পাৰিবা মোৰ তোলত থকা ব্ৰহ্মাস্ত্ৰই মোক ৰক্ষা কৰিব নোৱাৰে সেই মই তোমাৰ শৰণাপন্ন হৈছোঁ তুমি মোক ৰক্ষা কৰা তেতিয়া কৃষ্ণই হাঁহি হাঁহি পুনৰ ক'লে অৰ্জুনক সম্বোধি অৰ্জুন তথাস্তু মই তোমাক পৰীক্ষা কৰিছোঁ এই পৰীক্ষাত উত্তীৰ্ণ হ'লা তোমাৰ সমস্ত সামৰ্থ্য শক্তি থকা স্বত্তেও তাক নিষ্প্ৰভ জ্ঞান কৰি তুমি মোক সক্ৰিয় বুলি ভাবিলা মই তোমাক কিয় ৰক্ষা কৰিছোঁ সেইকাৰণে অৰ্জুন পলে পলে ৰক্ষিত হ'ল কিন্তু অশ্বত্থামা ৰক্ষিত নহ'ল তেওঁৰ নিজৰ আত্ম অহংকাৰৰ কাৰণে তেওঁ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে শেষৰ অৱশ্যে কৃষ্ণৰ কথা শুনি অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ মাৰিলে কিন্তু তেওঁ কৈছে মই ইয়াৰ নিমিত্ত মাত্ৰ আৰু সেইকাৰণে অৰ্জুনক সব্যসাচী বুলি কয় আপোনালোকে জানে সোঁফালে যি অস্ত্ৰ প্ৰয়োগ কৰিব পাৰে বাওঁফালেও যি অস্ত্ৰ প্ৰয়োগ কৰিব পাৰে সেই অৰ্থত তেওঁ সব্যসাচী সকলো অস্ত্ৰৰ বিশাৰদ অৰ্জুন আৰু অৰ্জুনৰ সমস্ত সামৰ্থ্য থকা স্বত্তেও প্ৰভু ভগৱন্ত সক্ৰিয় বুলি ভবাৰ কাৰণে তেওঁ পলে পলে ৰক্ষিত হৈছে আমাকো সেই শিক্ষা দিয়া হৈছে এয়া সনাতন ধৰ্মৰ শিক্ষা আমাৰো অজস্ৰ ধন টকা পইচা থাকিব পাৰে সা সম্পদ থাকিব পাৰে তাৰপিছতো আমি এই সমস্তখিনিক নিষ্প্ৰজ্ঞান কৰি সেই প্ৰভু ভগৱন্তক অৰ্জুনৰ দৰে যেতিয়া সক্ৰিয় বুলি গণ্য কৰিম সেই অৰ্জুনৰ নিচিনাকৈ প্ৰভু ভগৱন্তই আমাক অনবৰতে ৰক্ষা আমি পৰে পৰে ৰক্ষিত হওঁ এয়া সনাতন বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্ব আৰু সেইকাৰণে ৰাতিপুৱা শুই উঠি আমাক সেই কথা স্মৰণ কৰিবলৈ কৈছে এইদৰে জনমী ধৰ্মং ন সমে প্ৰবৃত্তি জনম ধৰ্মং ন সমে নিবৃত্তি তয়া হৃদি স্থিতে ন হৃষিকেশ যথা নিযুক্ত অস্মি তথা কৰোমি হে প্ৰভু মই শুনোৱা প্ৰবৃত্তি মাৰ্গৰ কথা নাজানো ওলোৱা নিবৃত্তি মাৰ্গৰ কথাও নাজানো কিন্তু মই তোমাক জানো তুমি মোৰ হৃদয়ত হৃদিস্থিত হৈ যিদৰে কৰ্ম কৰাবা মই তেনেদৰে কৰ্ম কৰিম এইদৰে যেতিয়া কৰ্ম কৰিব প্ৰভু ভগৱন্তক সক্ৰিয় বুলি ভাবি আপুনি বিপদত পৰিব নালাগে আপুনি অবাতে যাব নালাগে আপুনি জীৱনত উজুতি খাব নালাগে আপুনি হাঁহ হুমুনিয়া কাঢ়ি থাকিব নালাগে আপুনি এটা সুন্দৰ শান্তিপূৰ্ণ জীৱন লাভ কৰিব সেই কাহিনী আমাক শিক্ষা দিছে ঠিক সেই কাহিনী আমাক আইসকলকো শিক্ষা দিছে আপোনালোককো মহাসতী হ'বলৈ কৈছে মহাসতী কোনগৰাকী কাৰ্যি দাসী ঋতু ব্ৰহ্মা জননী সমা বিপৎসু মন্ত্ৰী সাতু ভাৰ্যা পতিব্ৰতা সাতু ভাৰ্যা মহাসতী ঠিক সেইগৰাকী নাৰীক মহাসতী বুলি কৈছে পতিব্ৰত নাৰী বুলি কৈছে যিগৰাকী নাৰীয়ে স্বামীৰ লগত থাকোঁতে লগোৱা লিখৰ সহায় নোলোৱাকৈ কেৱল দাসীৰ দৰে কাম কৰে স্বামীৰ লগত থাকোঁতে ঋতু ৰম্ভা সুকালত ৰম্ভাৰ দৰে বন্ধু জীৱন যাপন কৰে যিগৰাকী নাৰীয়ে নিজৰ সন্তানটোক আহাৰ দিয়াৰ উপৰিও নিজৰ স্বামীজনকো জননী ক্ষমা হৈ মাতৃস্বৰূপা হৈ আহাৰ দিয়ে আৰু যিগৰাকী নাৰীয়ে বিপদকালত স্বামীক মন্ত্ৰণা দি সহায় কৰে তেওঁ পতিব্ৰতা নাৰী তেওঁ সতী নাৰী ইয়াৰ উদাহৰণ সব্যা হৰিশ্চন্দ্ৰক কেনেকৈ সব্যাই এই প্ৰতিটো স্তৰত সহায় কৰিছিলে আপোনালোকে নিশ্চয় হৰিশ্চন্দ্ৰ ভাওনা দেখাৰ পিছত সেই কথা উপলব্ধি কৰিব পাৰে সেই দ্ৰৌপদী গুণেৰে স্বভাৱেৰে চৰিত্ৰৰে মহাসতী আইসকলেও সেই মহাসতী আৰু পতিব্ৰতা নাৰী যদি স্বভাৱ গ্ৰহণ কৰে আপোনালোকে পৰিচালনা কৰা ঘৰখন সুস্থ হৈ থাকিবই আপোনালোকৰ ঘৰখনৰ পৰা কেতিয়াও উপদ্ৰৱ আৰম্ভ হ'ব নোৱাৰে স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিব নোৱাৰে
ল'ৰা ছোৱালীৰ মাজত অথন্তৰ ঘটিব নোৱাৰে তেওঁলোক উত্তেজিত হৈ আপোনালোকক মাৰিবলৈ খেলি যাব নোৱাৰে কেৱল শান্ত 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 পৰিৱেশ আপোনালোকে লাভ কৰিব এয়া সনাতন বৈষ্ণৱ ধৰ্মৰ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ নাম ধৰ্মৰ শিক্ষা আপোনালোকে সেই বাটেৰে বাট বুলিব এনে আশা ৰাখি আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা বঢ়াই আমাৰ কথাখিনি মানতে সামৰণি মাৰিলোঁ নমস্কাৰ।